বজাৰতো বহু ধৰণৰ ৰুদ্ৰাক্ষ পোৱা যায় এতিয়া আমি কিদৰে গম পাম যে কোনটো ৰুদ্ৰাক্ষ আসল আৰু কোনটো হৈছে নকল হয় এতিয়া ৰুদ্ৰাক্ষ মই আগমুহূৰ্ততে আগৰ আলোচনাটোতে এইটো কৈছোই যে ৰুদ্ৰাক্ষ বৰ্তমান বজাৰত বহু প্ৰকাৰৰ ওলাইছে ৰুদ্ৰাক্ষ ফদ্ৰাক্ষ বুলিও এটা গুটি আছে সেই ফদ্ৰাক্ষকেই বহুতে ৰুদ্ৰাক্ষ বুলি বিক্ৰী কৰি থাকে চিনি নোপোৱাৰ কাৰণে সেই কথাটো ফদ্ৰাক্ষটো অলপ বেছি মানে বগা ধৰণৰ হয় গটিকে ফদ্ৰাক্ষটোৰ পৰা সেই ফল নাপাব হাতমুখী যেটো বহু প্ৰচলিত হাতমুখী ৰুদ্ৰাক্ষ আমি ইমান বেছি এতিয়া বৰ্তমান সময়ত শুনিবলৈ পোৱা গৈছে যে হাতমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰক হাতমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰক কিহৰ কাৰণে ইমান বেছি জনপ্ৰিয় হৈ গৈছে হাতমুখী ৰুদ্ৰাক্ষ হাতমুখী ৰুদ্ৰাক্ষ হৈছে স্বয়ং লক্ষ্মী ৰূপ গটিকে লক্ষ্মী ৰূপটো যাৰ হৃদয়ত বা যাৰ হাতত যাৰ দেহত থাকিব তেওঁৰ ঘৰত বা তেওঁৰ দেহত বা তেওঁৰ ঘৰত লক্ষ্মীয়ে নিবাস কৰিব লক্ষ্মীয়ে বসবাস কৰিব যদি অভিমন্ত্ৰিত নকৰাকে যদি এনে পিন্ধা যায় ৰুদ্ৰাক্ষ তেতিয়া হলে তেতিয়া হলে আপোনাৰ শুভ ফলৰ বিপৰীতে অশুভ ফলহে প্ৰাপ্তি হ'ব মানে অশুদিত মানে বজাৰৰ পৰা কিনি আনি নধুৱাকৈ পিন্ধা কাপোৰখনে যেনেকে চৰ্ম ৰোগৰ সৃষ্টি কৰিব পাৰে দেহত খুজুৱতি আনিব পাৰে ঠিক তেনেকৈ অভিমন্ত্ৰিত নোহোৱা ৰুদ্ৰাক্ষ এটা ধাৰণে বা অপৰিশোধিত ৰুদ্ৰাক্ষ এটা ধাৰণে আপুনি বাৰু ৰুদ্ৰাক্ষ পৰিধান কৰে নেকি আপুনি পৰিধান কৰা ৰুদ্ৰাক্ষটো আসল নে নকল কিদৰে চিনি পাব আপুনি যদি সৰকাৰি চাকৰি বিচাৰিছে তেনেহলে কেইমুখী ৰুদ্ৰাক্ষ পৰিধান কৰিব নতুবা যদি আপুনি পঢ়া শুনাত কৃতকাৰ্যতা লাভ কৰিবলৈ বিচাৰিছে তেতিয়া হলে কেইমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব আমি সাংসাৰিক সুখৰ কাৰণে বা মিলাপ্ৰীতিৰ কাৰণে বা বিভিন্ন সম্পৰ্ক খুব ধুনীয়াকৈ ৰাখিবলৈ বাবে বা সন্তান প্ৰাপ্তিৰ বাবে কেনে ধৰণৰ বা কেইমুখী ৰুদ্ৰাক্ষ পৰিধান কৰিব লাগে মহিলাসকলে কেনেকুৱা বা কেইমুখী ৰুদ্ৰাক্ষ পৰিধান কৰাৰ পৰা বিৰত থাকিব লাগে বা মহিলাসকলে ৰুদ্ৰাক্ষ পৰিধান কৰিব পাৰেনে ৰুদ্ৰাক্ষ পৰিধান কৰা আসল প্ৰক্ৰিয়াটো কি আমি কিদৰে ৰুদ্ৰাক্ষ কেনে ধৰণে পৰিধান কৰিব লাগে সেই সম্পূৰ্ণ বিষয় লৈ আজিৰ আমাৰ এই অনুষ্ঠানটি আমি আপোনালোকৰ কাখলে লৈ আহিছো এই সম্পূৰ্ণ বিষয় সম্পৰ্কে জনাবলৈ আমাৰ হৈতে ষ্টুডিঅত আজি উপস্থিত আছে এষ্ট্ৰলজাৰ নিউমাৰলজিষ্ট তথা বাস্তু শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া তেওঁ বিভিন্ন কথা এইখিনিতে আমাক জনাই আছে গতিকে আজি আমি ৰুদ্ৰাক্ষ সম্পৰ্কে তেওঁৰ পৰা বহুতো কথা জানিবলৈ সাজু হৈ আছো অনুষ্ঠানটি শেষলৈকে থাকিব বহুখিনি কথা বহু নজনা কথা আজি আমি জানিবলৈ পাম তেতিয়াহলে আহক পলম নকৰো অনুষ্ঠানটিত আজিৰ অতিথিক স্বাগতম জনাও আৰু শাস্ত্ৰী ডাঙৰীয়া অনুষ্ঠানটিলৈ স্বাগতম জনাইছো নমস্কাৰ আমাৰ নমস্কাৰ থাকিল আৰু এই অনুষ্ঠানৰ জৰিয়তে সকলো দৰ্শকলৈ আমাৰ শুভেচ্ছা আৰু আশীৰ্বাদ জনাইছো নিশ্চয় এতিয়া আজি বহুত ডাঙৰ এটা বিষয় লৈ আহিছো ৰুদ্ৰাক্ষ বৰ্তমান সময়ত আমি বহুত প্ৰচলিত হৈ আহিছে সকলোৱে পৰিধান কৰিবলৈ বিচাৰে প্ৰায় পৰিধান কৰে হয় আৰু আটাইতকৈ ডাঙৰ প্ৰশ্ন হাতমুখী যেটো ৰুদ্ৰাক্ষ তাৰ বিষয়ে বহুত শুনিবলৈ পোৱা গৈছে বৰ্তমান সময়ত আৰু এটা প্ৰশ্ন থাকে তাৰ লগতে যে আমি বজাৰত বিভিন্ন ধৰণৰ ৰুদ্ৰাক্ষৰ আমি পাওঁ কিন্তু সেই ৰুদ্ৰাক্ষৰ কোনটো আসল আৰু কোনটো নকল গতিকে এই প্ৰশ্নটোৰ উত্তৰটো আমি ল'ম যে কিদৰে আমি চিনি পাম ৰুদ্ৰাক্ষ যে মই পৰিধান কৰা ৰুদ্ৰাক্ষৰটো আসল নে নকল কিন্তু আমি সকলোতকৈ প্ৰথমতে আৰম্ভ কৰো যে ৰুদ্ৰাক্ষ আমি কিয় পৰিধান কৰিব লাগে আৰু তাৰ পৰা ফলাফলসমূহ কেনেকুৱা হয় হয় আপুনি খুব ধুনীয়া প্ৰশ্ন এটা আজি উপস্থাপন কৰিছে কথাটো হৈছে ৰুদ্ৰাক্ষৰ এক দৈবিক শক্তি এটা নিহিত হৈ আছে এই ৰুদ্ৰাক্ষ হল মানে স্বয়ং শিৱৰ ৰূপ বুলি কয় এই স্বয়ং শিৱৰ ৰূপ হিচাপে শিৱ শক্তিটো লাভ কৰিবৰ কাৰণে বা শিৱৰ কৃপা লাভ কৰিবৰ কাৰণে দেৱ মহাদেৱৰ কৃপা লাভৰ কাৰণে এই ৰুদ্ৰাক্ষ ধাৰণ কৰা হয় আৰু ৰুদ্ৰাক্ষ ধাৰণৰে মানে অতি সুফল প্ৰাপ্তি হয় আৰু অতি দৈবিক প্ৰক্ৰিয়াৰে ঐশ্বৰ্য লাভৰ ফালে মানে এই সুফল প্ৰদান কৰে গতিকে এইকেইটা দেখা যায় যে আচলতে ৰুদ্ৰাক্ষ জন্ম কাহিনীৰ এটা আছে এইখিনি কথা মই ক'বলৈ নাযাওঁ আজি কিন্তু ৰুদ্ৰাক্ষ পদ্মপুৰাণ মতে প্ৰায় 38 প্ৰকাৰ ৰুদ্ৰাক্ষ আছে এই 38 প্ৰকাৰ মানে 38 মুখলৈকে গতিকে তাৰ ভিতৰত কিন্তু আমাৰ হততে 14 মুখলৈকে ৰুদ্ৰাক্ষ ব্যৱহাৰ হয় বা 14 মুখলৈকে এতিয়া বৰ্তমান পৃথিৱীত উপলব্ধ গতিকে যদিও 38 প্ৰকাৰৰ মানে বৰ্ণনা আছে বা পদ্মপুৰাণত উল্লেখ আছে কিন্তু পৃথিৱীত বৰ্তমান উপলব্ধ এই মানে 14 প্ৰকাৰহে আছে গতিকে এই 14 প্ৰকাৰৰ ৰুদ্ৰাক্ষৰ ভিন্ন নাম আছে আৰু ভিন্নজনে ভিন্ন সময়ত
সেই ৰুদ্ৰাক্ষ ধাৰণ কৰিলে মানে অভিমন্ত্ৰিত পূৰ্বক সেই ৰুদ্ৰাক্ষ ধাৰণ কৰিলে সুফল প্ৰাপ্তি হয় ধৰক এতিয়া একমুখী ৰুদ্ৰাক্ষটো তেওঁ স্বয়ং ভগৱান শিৱৰূপ এই একমুখী ৰুদ্ৰাক্ষ বৰ্তমান বহুত দুষ্প্ৰাপ্য মানে সহস্ৰ বা লক্ষৰ ভিতৰত এটাহে কেতিয়াবা মিলে বা গোটেই গছজোপাত মানে কেতিয়াবা বছৰত এটাহে মিলে বা কেতিয়াবা লক্ষ লক্ষ মানে সেই ৰুদ্ৰাক্ষৰ ভিতৰত এটাহে পোৱা যায় সেইকাৰণে ইয়াৰ দুষ্প্ৰাপ্যতাৰ ওপৰত নিৰ্ভৰ কৰিও ইয়াৰ ঐশ্বৰিক শক্তিও অত্যন্ত গুণসম্পন্ন আৰু ঐশ্বৰিক শক্তি অতি মানে প্ৰকৃষ্ট গতিকে সেই বস্তুটো সেই মানে একমুখী ৰুদ্ৰাক্ষটো যিসকলে অভিমন্ত্ৰিত কৰি ধাৰণ কৰিব মানে নিয়মপূৰ্বক ধাৰণ কৰিব তেওঁলোকৰ স্বাস্থ্য ধন সম্পদ গৃহ এই আটাইবিলাকত মানে সমৃদ্ধি লাভ হ'ব আৰু শিৱ স্বয়ং সেই তেওঁৰ লগত বা সেই ঘৰখনত মানে নিবাস কৰিব একমুখী ৰুদ্ৰাক্ষ যাৰ ঘৰত থাকিব বা যিয়ে ধাৰণ কৰিব একমুখী ৰুদ্ৰাক্ষ সাধাৰণতে একমুখী ৰুদ্ৰাক্ষ সোমবাৰে ধাৰণ কৰা ভাল আৰু তাক অভিমন্ত্ৰিত কৰি লৈ উঠিহে কিন্তু ধাৰণ কৰিব লাগিব যদি অভিমন্ত্ৰিত কৰা নাযায় তেনেহলে সেইটোৰ পৰা যি ফল পাব লাগিছিল সেই ফল নাপায় তাৰ উল্টা ফল হ'ব পাৰে তাৰ উপৰি দুইমুখী ৰুদ্ৰাক্ষ হৈছে আমাৰ মই এখিনিতে এটা কথা সুধিছো আপোনাক যেটো একমুখী ৰুদ্ৰাক্ষৰ কথা কলে আপুনি ধাৰণ কৰাৰ কথা কলে একমুখী ৰুদ্ৰাক্ষটো ধাৰণ কেনেকৈ কৰিম মানে কিহত পিন্ধিম ক'ত পিন্ধিব লাগে কোনখন হাতত পিন্ধিব লাগে বা ডিঙিত পিন্ধিম ক'ত পিন্ধিম হয় বৰ ধুনীয়া প্ৰশ্ন কৰিছে একমুখী ৰুদ্ৰাক্ষটো সাধাৰণতে আমি লকেট সিস্টেমত মানে লকেট সিস্টেমত যদি আমি বনাই লৈ তাক মানে আমি ৰূপেৰেও বনাব পাৰো স্বৰ্ণেৰেও বনাব পাৰো বা তামাৰেও বনাব পাৰো বনাই লৈ লকেট সিস্টেম কৰি যদি আমি হৃদয়ত মানে থকাকৈ বা কণ্ঠত লগাকৈ এই দুটা স্থানত মাজতে নহয় হৃদয়ৰ এই মৰ্মস্থলত লাগিব নহলে কণ্ঠত লাগি থাকিব লাগিব এই দুটা স্থানত মানে সংস্পৰ্শ হৈ থকাকৈ যদি আমি এই ৰুদ্ৰাক্ষটো অভিমন্ত্ৰিত কৰি সোমবাৰে বিশেষকৈ ৰঙা সূতাৰে ধাৰণ কৰিলে ইয়াৰ পৰা যথেষ্ট সুফল পোৱা যায় হয় এতিয়া আমি দুইমুখী ৰুদ্ৰাক্ষ হল এটো হৰগৌৰীৰ মানে ৰূপ বুলি কয় শিৱ আৰু পাৰ্বতী এই দুইমুখী ৰুদ্ৰাক্ষ যিসকলৰ বিবাহ হোৱা নাই বা যিসকলৰ বিবাহ হৈ সংসাৰত শান্তি লাভ হোৱা নাই বা যিসকলৰ বিবাহৰ পিছত সন্তানৰ প্ৰাপ্তি হোৱা নাই সেই সকল লোকে যদি দুইমুখী ৰুদ্ৰাক্ষ অভিমন্ত্ৰিত কৰি ধাৰণ কৰে নিয়মপূৰ্বক ধাৰণ কৰে ইও সোমবাৰ ৰঙা সূতাত মানে যদি ধাৰণ কৰে তেনেহলে এই দুমুখী ৰুদ্ৰাক্ষটো চন্দৰ মানে এই কৰ্কট ৰাশিৰ মানুহেও পিন্ধিব পাৰে এইটো বাৰু মই পিছৰ পৰ্যায়ত নিশ্চয় আপোনালোকক সুবিধা হলে কম কিন্তু বিবাহিত দম্পতিৰ স্ত্ৰী পুৰুষ উভয়ে পিন্ধিব পাৰে মানে সন্তান কামনা কৰি বা সম্প্ৰীতি প্ৰেম সমৃদ্ধি বা তেওঁলোকৰ মাজৰ মিলাপ্ৰীতিৰ কামনা কৰি এইটো পিন্ধিব পাৰে নিশ্চয় আৰু আকৌ কোট কেনেকে কি দৰে পিন্ধিব এইটো ঠিক তেনেকৈ মানে ইয়াক লকেট কৰিও পিন্ধিব পাৰি সাধাৰণতে একমুখী আৰু দুইমুখী ৰুদ্ৰাক্ষ কেইটা লকেট কৰি পিন্ধিলে বেছি সুফল পায় অৱশ্যে ইয়াক সোঁহাতৰ বাহুত পুৰুষে হলে সোঁহাতৰ বাহুত কি মহিলাই হলে সোঁহাতৰ বাহুত আৰু পুৰুষে হলে বাওঁহাতৰ বাহুত পিন্ধিলে বেছি সুফল লাভ কৰিব হয় আমি এতিয়া তিনিমুখীলে যাওঁ তিনিমুখী ৰুদ্ৰাক্ষটো হৈছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মানে প্ৰতিভূ স্বৰূপ বুলি কৈছে এই তিনিমুখী ৰুদ্ৰাক্ষটোৰ জৰিয়তে আধ্যাত্মিক শক্তিটো আমাৰ ঐশ্বৰিক শক্তিটো বৃদ্ধিৰ কাৰণে তিনিমুখী ৰুদ্ৰাক্ষ পিন্ধিব পাৰো আৰু সাধাৰণতে এই মংগল গ্ৰহ যি ৰাশিৰ অধিপতি বা মংগল গ্ৰহ যাৰ বেয়া হৈ থাকে মাংগলিক দোষ সম্পন্ন ব্যক্তিসকলেও মানে এই তিনিমুখী ৰুদ্ৰাক্ষটো ধাৰণ কৰিব পাৰে তিনিমুখী ৰুদ্ৰাক্ষটো ধাৰণ কৰিলে তেওঁৰ মনত ঊৰ্জা শক্তি আৰু খুব নেতৃত্ব দিব পৰা ক্ষমতাটো তেওঁৰ সক্ৰিয় হৈ উঠে আৰু এইটো ঠিক তেনেকে তিনিমুখী ৰুদ্ৰাক্ষটো লকেট কৰি পিন্ধিলে বেছি মানে শুভ ফল পাব বেছি ভাল ফল পাব আৰু তাক হৃদয়তে সদায় ৰাখিব লাগে এটো সোণ আৰু ৰূপ দুই ধৰণতে পিন্ধিব পাৰে তিনিওটাতে পিন্ধিব পাৰি সোণ ৰূপ আৰু তামত কিন্তু ইয়াতে মানে ৰূপতকৈ তাম বা সোণ তিনিমুখী ৰুদ্ৰাক্ষৰ কাৰণে বেছি প্ৰকৃষ্ট উত্তম হয় কাৰণ ই অগ্নি
এই অগ্নিৰো যেহেতু তিনিখন মুখ কয় গতিকে অগ্নিৰ লগতো এই তিনিমুখী ৰুদ্ৰাক্ষৰ এটা সম্পৰ্ক আছে গতিকে অগ্নিকাৰক সেইকাৰণে মংগলৰ লগত মংগলো যেহেতু ত্ৰিকোণাকাৰৰ গতিকে এই তিনিমুখী ৰুদ্ৰাক্ষটো মংগলৰ লগতো জড়িত আছে আৰু ইয়াক ৰক্তবৰ্ণ সূতাৰে যদি ধাৰণ কৰা হয় বা এই ৰক্তবৰ্ণ যি আমাৰ ঘুনুচা আছে এই ঘুনুচাৰে যদি ধাৰণ কৰা হয় খুব ধুনীয়া ফল পাব আৰু তেওঁলোকৰ মনৰ বাঞ্ছাবিলাক পূৰ্ণ হ'ব নিশ্চয় এবাৰ আমি চাৰিমুখীলৈ আগবাঢ়ো চাৰিমুখী ৰুদ্ৰাক্ষৰ কেনেকুৱা হ'ব চাৰিমুখী ৰুদ্ৰাক্ষটোৰ বহুল প্ৰসাৰ ভাৱে ব্যৱহাৰ কৰিব লাগে চাৰিমুখী ৰুদ্ৰাক্ষটো হৈছে আমাৰ ব্ৰহ্মাৰ ৰূপ চতুৰ্মুখ বুলি কয় চতুৰ্মুখ ব্ৰহ্মা আৰু ব্ৰহ্মা হল মানে বিদ্যা বুদ্ধিৰ তেওঁ গৰাকী গতিকে তেওঁ এই সৰস্বতীৰ পতি বুলি কৈছে অৰ্থাৎ তেওঁ চাৰি বেদ তেওঁৰ হাতত থাকে ব্ৰহ্মাৰ হাততেই সেই চাৰি বেদ মানে সন্নিবিষ্ট থাকে গতিকে যিবিলাক ল'ৰা ছোৱালীৰ বিদ্যা বুদ্ধিৰ লাভৰ কাৰণে আগবাঢ়িব পৰা নাই প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত মানে তেওঁলোক কৃতকাৰ্য হোৱা নাই ভাল ফল পোৱা নাই বা পঢ়া শুনাত ল'ৰা ছোৱালীয়ে মনোযোগ দিয়া নাই সেই সকল ল'ৰা ছোৱালীক যদি এই চাৰিমুখী ৰুদ্ৰাক্ষটো অভিমন্ত্ৰিত কৰি বিজ্ঞ পণ্ডিতৰ জৰিয়তে অভিমন্ত্ৰিত কৰি ৰঙা সূতাৰ জৰিয়তে তেওঁলোকৰ ডিঙিত বা সোঁবাহুত ধাৰণ কৰাই দিয়া যায় এই তেনেহলে তেওঁলোকৰ বিদ্যা বুদ্ধি হ'ব এই চাৰিমুখী ৰুদ্ৰাক্ষটো পুৰুষ মহিলা মানে বিদ্যাৰ্থীসকলৰ পুৰুষ মহিলা সকলোৱে ধাৰণ কৰিব পাৰে বয়সৰ কিবা কথা আছে বয়সৰ মানে কিমানটো বয়সৰ পৰা আসলে পিন্ধাব পাৰি এইটো আসলতে আমাৰ এই 8 বছৰ বয়সৰ পৰা বা 6 বছৰ বয়সৰ পৰা হিফালে আমাৰ 20 বছৰ বয়সলৈ পিন্ধাব লাগে কাৰণ সেইখিনি সময় আসল পঢ়া শুনাৰ সময় সেইখিনি সময় সাধাৰণতে যিখিনি ৰুদ্ৰাক্ষ পিন্ধা সকলৰ অকনমান সন্যাক ভাৱ আহে বুলি কয় সেই কাৰণে পঢ়া শুনা এৰাৰ পিছত বিশেষকৈ মহিলাসকলে যিকোনো ৰুদ্ৰাক্ষ ধাৰণ কৰিব নোৱাৰে পাৰিব তেওঁ হৰগৌৰী ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰিব তেওঁ শিৱ গৌৰী ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰিব কিন্তু বা তেওঁ সাতমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰিব কিন্তু এই তিনিমুখী ৰুদ্ৰাক্ষ বা তেওঁ পাঁচমুখী ৰুদ্ৰাক্ষ ছয়মুখী ৰুদ্ৰাক্ষ আঠমুখী ৰুদ্ৰাক্ষ এইবোৰ ধাৰণ কৰিব মহিলাসকলে নোৱাৰে হয় হয় মই এখিনিতে আমাৰ দৰ্শকসকলক এটা কথা কওঁ যে আমাৰ দেৱে প্ৰতিবাৰে কৈ আছে অভিমন্ত্ৰিত কৰি পেলাইহে আপুনি ৰুদ্ৰাক্ষটো পৰিধান কৰিব কিহৰ কাৰণে কৈ আছে সেইটো আমি শেষৰ ফালে মানে জানিম কাৰণ প্ৰথমতে আমি ৰুদ্ৰাক্ষসমূহৰ বিশেষত্বসমূহ জানিলো তাৰ পিছত আপোনালোকক নিশ্চয় জনাম যে আমাৰ দেৱে প্ৰতিবাৰে অভিমন্ত্ৰিত কৰিহে পিন্ধিব অভিমন্ত্ৰিত কৰিহে পিন্ধিব শেষৰ কথা কৈ আছে কিয় কৈ আছে সেয়া আপুনি শেষৰ ফালে জানিবলৈ পাব হয় এবাৰ দেও আমি আগবাঢ়ো পাঁচমুখী ৰুদ্ৰাক্ষ পাঁচমুখী ৰুদ্ৰাক্ষ আমাৰ সৰ্বত্ৰ বিৰাজিত হৈ থাকে সৰ্বত্ৰ আমি সেইটো সহজলভ্য আমাৰ দোকানে বজাৰেও মানে সাধাৰণত সাধু সন্যাসীৰ ওচৰতো আমি পাঁচমুখী ৰুদ্ৰাক্ষটো দেখা পাওঁ এই পাঁচমুখী ৰুদ্ৰাক্ষ সাধাৰণত পূজা পাৰ্বণতো মালা আকাৰে 108টা মানে সংগঠিত মালা ধাৰণ কৰা হয় বা শিৱ সাধনা বা অন্যান্য পূজা বা মহামৃত্যুঞ্জয় যজ্ঞৰ সেই পূজাৰ জপ আদি কাৰ্যৰ কাৰণে এই পাঁচমুখী ৰুদ্ৰাক্ষৰ 108টাৰে সংগঠিত মালাত জপ কৰিলেহে সুফল পোৱা যায় নহলে মহামৃত্যুঞ্জয় যজ্ঞৰ সুফল বা জপৰ ফল পোৱা নাযাব কিহৰ কাৰণে দেও মানে ৰুদ্ৰাক্ষটো যেহেতু কৈছো আগমুহূৰ্ততেই শিৱৰ প্ৰতিভূ স্বৰূপ শিৱ স্বয়ং শিৱৰ ৰূপ স্বৰূপ সেই ৰুদ্ৰাক্ষ গতিকে ৰুদ্ৰ আৰু অক্ষ এই দুটা শব্দ লগ লাগি ৰুদ্ৰাক্ষ হৈছে গতিকে ৰুদ্ৰৰ অৰ্থাৎ শিৱৰ চকু স্বৰূপ নেত্ৰ স্বৰূপ অৰ্থাৎ শিৱই স্বয়ং শিৱ স্বৰূপ বা শিৱৰ প্ৰতিভূ স্বৰূপ হল ৰুদ্ৰাক্ষ গতিকে শিৱৰ যেটো শক্তি বা শিৱৰ যেটো ঊৰ্জা হেতু পাবৰ কাৰণে ৰুদ্ৰাক্ষ ধাৰণ কৰা বা ৰুদ্ৰাক্ষৰ মালা জপ কৰা অতি হয় মানে উত্তম কাৰ্য এটো হয় এতিয়া আমি পাঁচমুখী ৰুদ্ৰাক্ষ হয় পাঁচমুখী ৰুদ্ৰাক্ষ হল আপুনি অকলে এটা পিন্ধিলে লাভ নহয় তাক অতি কমেও তিনিটা লগ লগাই ধাৰণ কৰিব লাগিব ধাৰণ কৰিলে আপোনাৰ শিৱ শক্তিৰ প্ৰতি বা শিৱৰ প্ৰতি যেটো ভক্তি সেই ভক্তিটো বাঢ়িব আধ্যাত্মিক দিশত আগবঢ়াত মানে সহায় কৰিব আৰু তেতিয়া ঘৰখনৰ প্ৰতিও এটা শান্তি বিৰাজিত হ'ব সদায় পাঁচমুখী এটাকৈ পিন্ধিলে নহব পাঁচমুখী পাৰিলে মালা পিন্ধিব লাগে ৰুদ্ৰাক্ষ মানে যিমান পাৰি সৰু হলে তাৰ পৰা অতি সুফল পোৱা যায় অতি বৃহৎ আকাৰৰ ৰুদ্ৰাক্ষ পিন্ধাৰ কোনো কাৰণ নাই এই সূক্ষ্ম আকাৰৰ ৰুদ্ৰাক্ষই পিন্ধা মানে যথেষ্ট সুফল পোৱা যায় আৰু তেনেকুৱা মানে এটা নিৰ্দিষ্ট জোখৰ ৰুদ্ৰাক্ষ তিনিটা একেলগে
আপুনি হাতত পিন্ধিব পাৰে সোঁ হাতত আপুনি বাহুত পিন্ধিব পাৰে মহিলা পুৰুষ দুয়োজনে এইটো মহিলাসকলৰ কাৰণে পাঁচমুখী মুখীৰ নহয় পাঁচমুখী ৰুদ্ৰাক্ষ যিসকল মহিলা ইতিমধ্যে সন্যাস ধাৰণ কৰিছে বা তন্ত্ৰ আদিৰ চৰ্চা তেওঁলোকে মানে বিচাৰিছে সেই সকলে পাৰিব কিন্তু সাংসাৰিক মহিলাসকলৰ কাৰণে পাঁচমুখী ৰুদ্ৰাক্ষ পৰিধানটো মানে বিধেয় নহয় হয় এবাৰ আমি ছয়মুখীলে ছয়মুখী ৰুদ্ৰাক্ষটো আমাৰ কাৰ্তিকেয় বুলি কয় ছয়মুখী ৰুদ্ৰাক্ষটো হল শক্তিৰ প্ৰতীক ছয়মুখী ৰুদ্ৰাক্ষটো ধাৰণ কৰিলে যিসকলৰ শত্ৰু ভয় সততে হৈ থাকে বা ওচৰে পাজৰে মানে বিভিন্ন বিবাদৰ সন্মুখীন হৈ থাকে সেই বিবাদবিলাকত জয়লাভৰ কাৰণে তেওঁ বা শত্ৰুক পৰাভূত কৰিবৰ কাৰণে ছয়মুখী ৰুদ্ৰাক্ষ তেওঁ ধাৰণ কৰাটো ছয়মুখী ৰুদ্ৰাক্ষও যদি তিনিটা একেলগে ধাৰণ কৰিব পাৰে তেনেহলে তেওঁৰ তিনি ধৰণৰ শত্ৰু মানে কায়িক বাচিক মানসিক আধ্যাত্মিক আধিদৈবিক আধিভৌতিক এই তিন তাপৰ পৰা অৰ্থাৎ তিনিটা হেৰিৰ স্থানৰ পৰা আহিব পৰা কষ্ট তেওঁৰ লাঘৱ হয় বুলি কৈছে গতিকে আৰু নেতৃত্ব দিব পৰা যেনেকে কাৰ্তিকে দেৱসেনাপতি হিচাপে অসুৰসকলক নাশ কৰি দেৱতাসকলৰ জয় বা দেৱতাসকলক স্বৰ্গৰাজ্য প্ৰাপ্তি কৰাইছিল বা দেৱতাসকলৰ জয় গান মানে উদ্ভাসিত কৰিছিল তেনেকে ছয়মুখী ৰুদ্ৰাক্ষয়ো একোজন ব্যক্তিৰ জীৱনক অতি আনন্দপূৰ্ণ অতি তেওঁৰ জীৱনৰ সকলো কৰ্মতে সাফল্য লাভৰ বাবে আগবঢ়াই দিয়ে এইটো আপোনাৰ ছয়মুখী ৰুদ্ৰাক্ষটো মহিলাই ধাৰণ কৰিব পাৰে নে এইটো ছয়মুখী ৰুদ্ৰাক্ষটো মহিলাই ধাৰণ কৰিব নোৱাৰে কাৰণ এইটো কাৰ্তিকেয় ৰুদ্ৰাক্ষ এইটো যেহেতু পুৰুষসকলৰ কাৰণেহে ধাৰণীয় নহলে মহিলাসকলে ধাৰণ কৰিলে তেওঁলোকৰ সন্যাস আহিব পাৰে এইটো মানে যিসকল পাৰিব যিসকল ধৰক এতিয়া হেৰি বিভাগত আছে ধৰক সৈন্য বিভাগত আছে তেওঁলোকে ধাৰণ কৰিলে এই ৰুদ্ৰাক্ষটো ধাৰণ কৰিব পাৰে কিন্তু বিবাহৰ উপযোগী মহিলাসকলে এই ৰুদ্ৰাক্ষটো ধাৰণ কৰাটো উচিত নহয় হয় এতিয়া আমি হাতমুখী যেটো বহু প্ৰচলিত হাতমুখী ৰুদ্ৰাক্ষ আমি ইমান বেছি এতিয়া বৰ্তমান সময়ত শুনিবলৈ পোৱা গৈছে যে হাতমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰক হাতমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰক কিহৰ কাৰণে ইমান বেছি জনপ্ৰিয় হৈ গৈছে হাতমুখী ৰুদ্ৰাক্ষ হাতমুখী ৰুদ্ৰাক্ষ হৈছে স্বয়ং লক্ষ্মী ৰূপ গতিকে লক্ষ্মী ৰূপটো যাৰ হৃদয়ত বা যাৰ হাতত যাৰ দেহত থাকিব তেওঁৰ ঘৰত বা তেওঁৰ দেহত বা তেওঁৰ ঘৰত লক্ষ্মীয়ে নিবাস কৰিব লক্ষ্মীয়ে বসবাস কৰিব লক্ষ্মী মানে হল ধন ঐশ্বৰ্যৰ গৰাকী অধিষ্ঠাত্ৰী দেৱী গতিকে য'ত লক্ষ্মী বাস কৰিব তেওঁৰ ধন সম্পদৰ কোনো কালে অভাৱ নহব গতিকে হাতমুখী ৰুদ্ৰাক্ষটো আমি পুৰুষ মহিলা উভয়েই ধাৰণ কৰিব পাৰো কাৰণ লক্ষ্মী আমাৰ পুৰুষ মহিলা উভয়কেই দৰকাৰ গতিকে এইটো আমি ডিঙিত ধাৰণ কৰাটো বেছি ভাল বাহুটো ধাৰণ কৰিব পাৰি ৰঙা সূতাৰে বৃহস্পতিবাৰে ইয়াক ধাৰণ সোমবাৰ বা বৃহস্পতিবাৰে ধাৰণ কৰাটো বেছি ভাল হয় পুৰুষ মহিলা উভয়েই কৰিব পাৰি কোনখন হাতত কৰিব হাতত কৰিলে ধৰক এতিয়া মহিলাৰ কাৰণে আপুনি এই বাওঁ হাতখন কৰিব পাৰে বাওঁ হাতৰ বাহুত কৰিব আৰু পুৰুষৰ কাৰণে সোঁ হাতৰ বাহুত কৰিব হয় আৰু এটা কথা এইখিনিতে যে হাতমুখী ৰুদ্ৰাক্ষৰ মানে জনপ্ৰিয়তা ইমানেই বাঢ়িছে ইয়াৰ জনপ্ৰিয়তাৰ লগতে ইয়াৰ যেটো দাম হেটো বৃদ্ধি পাই গৈছে কাৰণ নহয় ইয়াৰ যেটো সুফল আছে এই সুফলটো যেতিয়া পাবলৈ ধৰিছে অৱশ্যে এটা কথা সাৱধান হ'ব লাগিব মই ইয়াৰ মাজতে কম যে ৰুদ্ৰাক্ষ পালে পিন্ধিলেই নহব ৰুদ্ৰাক্ষৰ এতিয়া বৰ্তমান বজাৰত এটা কথা সাৱধান হওক আপোনালোকে মানে ৰুদ্ৰাক্ষ বজাৰত মানে এতিয়া বিভিন্ন ধৰণৰ ওলাইছে কোনটো ৰুদ্ৰাক্ষ কোনটো ভদ্ৰাক্ষ আৰু তাক বাহিৰেও কিছুমান মানে নকল ভাবে তৈয়াৰী মানে ৰুদ্ৰাক্ষ বজাৰত মেলি দিছে গতিকে প্ৰকৃত ৰুদ্ৰাক্ষ চিনিবলে কিছুমান প্ৰক্ৰিয়া আছে আমি হেতুলে যাম কিন্তু এতিয়া না যাম অকমান পলমকে যাম এতিয়া আমি আঠমুখী ৰুদ্ৰাক্ষৰ বিষয়ে জানিলো হয় আঠমুখী ৰুদ্ৰাক্ষটো হৈছে আমাৰ মানে স্বয়ং গণেশ ৰূপ হয় গণপতি হল সিদ্ধিৰ কাৰক ঋদ্ধি সিদ্ধিৰ কাৰক গণপতি গতিকে আঠমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে সাধাৰণতে পুৰুষসকলে ধাৰণ কৰিব ৰঙা সূতাৰে এইটো মানে ৰবিবাৰ আৰু সোমবাৰত যদি ধাৰণ কৰে তেনেহলে অভিমন্ত্ৰিত কৰি লৈ যদি এই আঠমুখী ৰুদ্ৰাক্ষ মানে ধাৰণ কৰে পুৰুষে তেনেহলে তেওঁৰ সিদ্ধি ঋদ্ধি এই মানে অৱশ্যেই প্ৰাপ্তি হ'ব গতিকে তেওঁৰ ঘৰত সমৃদ্ধি সুখ সমৃদ্ধিয়ে বিৰাজিত কৰিব বা তেওঁৰ সুস্বাস্থ্য
অটুট থাকিব তেওঁ দীৰ্ঘায়ু হ'ব তেওঁৰ ঊৰ্জা শক্তি তেওঁ যদি কোনোবা ব্যক্তি মানে লিখা মেলাত মানে ব্যস্ত থাকে সেই সকল ব্যক্তি বিশেষকৈ কবি সাহিত্যিক সকলে যদি আঠমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰে তেনেহলে তেওঁ অৱশ্যেই সুফল পাব আৰু যশস্যা নেম এণ্ড ফ্ৰেম গঢ়াত আঠমুখী ৰুদ্ৰাক্ষই সহায় কৰে হয় এবাৰ আমি নমুখী ৰুদ্ৰাক্ষলৈ যাওঁ নমুখী ৰুদ্ৰাক্ষ মা ভগৱতী দুৰ্গা বা গৌৰীৰ ৰূপ মা ভগৱতীৰ সেই নৱগুণ বা নৱ দুৰ্গাৰ যি শক্তি সেই শক্তিৰ যি শুভ মানে ফল সেই ফল ঘৰখনত মানে বিৰাজিত হ'বৰ কাৰণে নমুখী ৰুদ্ৰাক্ষ আপুনি ধাৰণ নকৰিলেও যদি থাপনাটো ৰাখিব পাৰে তাৰ পৰাও আপুনি মা ভগৱতীৰ মানে সুফল প্ৰাপ্তি হ'ব বুলি কোৱা আছে মানে এয়া দেৱী পুৰাণতো মানে পদ্ম পুৰাণত বা শিৱ পুৰাণতো এই বিষয়ত মানে উল্লেখ কৰিছে বিশেষকৈ নমুখী ৰুদ্ৰাক্ষত মা ভগৱতী যে বিৰাজিত হৈ থাকে এই নৱদুৰ্গাৰ শক্তি যে তাত সন্নিহিত হৈ থাকে গতিকে সেই শক্তি প্ৰাপ্তিৰ কাৰণে মানে নমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে আপোনাৰ আটাইকেইটা দিশতেই মা ভগৱতীয়ে কৃপা কৰিব ধন ধান মানে পুত্ৰ কন্যা সন্তান তাৰপিছত ওচৰ চুবুৰীয়াৰ লগত মানে সম্পৰ্ক তাৰপিছত ঘৰ মিলা প্ৰীতি যান বাহন ঘৰ দুৱাৰ এইবিলাক আটাইবিলাক দিশতেই তেওঁ মানে সমৃদ্ধি প্ৰাপ্তি কৰে শ্ৰীবৃদ্ধি লাভ কৰিব হয় আমি এতিয়া নমুখী ৰুদ্ৰাক্ষটো আকৌ কেনেকৈ কোনখন হাতত বা কেনেকৈ ধাৰণ কৰিব নমুখী ৰুদ্ৰাক্ষ আমাৰ প্ৰায়খিনি ৰুদ্ৰাক্ষই যদি আমি মানে ডিঙিত ধাৰণ কৰো তেতিয়া হলে সুফল মানে অৱশ্যই মিলিব কিন্তু সকলোৱে সকলো সময়তে হয়তো ডিঙিত ধাৰণ কৰিব নোৱাৰে তেনেহলে মহিলাসকলে বাওঁ হাতত আৰু পুৰুষসকলে সোঁ হাতত বাহুত ধাৰণ কৰিলে বেছি সুফল পাব ৰঙা সূতাৰে অভিমন্ত্ৰিত পূৰ্বক হয় হয় এতিয়া আমি দহমুখী ৰুদ্ৰাক্ষলৈকে যাওঁ দহমুখী ৰুদ্ৰাক্ষটো বিষ্ণুৰ অৱতাৰ স্বয়ং বিষ্ণুৰ মানে সাত্বিকী গুণ প্ৰাপ্তিৰ কাৰণে একেলগে শিৱ বিষ্ণুৰ মানে সন্নিধান পাবৰ কাৰণে বা তেওঁৰ যেটো মানে সংস্পৰ্শ বুলি কয় সেই সংস্পৰ্শ লাভৰ কাৰণে বা তেওঁৰ কৃপা লাভৰ কাৰণে এই দহমুখী ৰুদ্ৰাক্ষটো ধাৰণ কৰিলে সুফল প্ৰাপ্তি হয় বিষ্ণু আৰু শিৱ একেলগে দহমুখী ৰুদ্ৰাক্ষত মানে নিবাস কৰে বুলি কৈছে গতিকে শিৱৰ উপায় বিষ্ণুৱে বিষ্ণুৰ উপায় শিৱায় এই দহমুখী ৰুদ্ৰাক্ষত থাকে আৰু দহমুখী ৰুদ্ৰাক্ষই কৰ্ম শক্তিটো বৃদ্ধি কৰে আৰু মা ভগৱতী লক্ষ্মীও সেই গৃহত মানে নিবাস কৰে আৰু শ্ৰী বৃদ্ধি কৰে স্বাস্থ্যৰ উন্নতি হয় আৰু তেওঁ অত্যন্ত সুশ্ৰী ৰক্ষা কৰে মানে স্বাস্থ্য আৰু সৌন্দৰ্য ৰক্ষাৰ কাৰণে দহমুখী ৰুদ্ৰাক্ষই সহায় কৰে হয় পুৰুষ মহিলা দুজনে ধাৰণ কৰিব পাৰে পুৰুষ মহিলা উভয়েই দহমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে কিন্তু এইটো মানে প্ৰথম অৱস্থাত অবিবাহিত নহয় বিবাহৰ পিছত ধাৰণ কৰিলে এই দহমুখী ৰুদ্ৰাক্ষই বেছি ফল দিব মানে বিবাহিত মহিলাসকলে ধাৰণ কৰিব পাৰে অবিবাহিত মহিলাসকলে এইটো ধাৰণ কৰা মানে নিষেধ আছে হয় 11মুখী ৰুদ্ৰাক্ষৰ বিষয়ে জানো এতিয়া 11মুখী ৰুদ্ৰাক্ষ মানে একাদশ ৰুদ্ৰ মানে স্বয়ং শিৱৰূপ গতিকে একাদশ ৰুদ্ৰৰ যি শক্তি যি ক্ষমতা যি তেওঁৰ কৃপা এই লাভৰ কাৰণে এই আটাইখিনি লাভৰ কাৰণেই মানে একাদশ বা 11মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰাটো বিধেয় আৰু এই 11মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে শিৱৰ একাদশ ৰুদ্ৰৰ সেই কৃপা লাভ হয় গতিকে ইয়াকো সোমবাৰে ৰঙা সূতাত অভিমন্ত্ৰিত পূৰ্বক ধাৰণ কৰিলে সুফল নিশ্চয় পাব আৰু শ্ৰী বৃদ্ধি হ'ব হয় পুৰুষ মহিলা উভয়ে ধাৰণ কৰিব এইটো পুৰুষসকলৰহে ধাৰণ কৰিব এইটো মহিলাসকলে ধাৰণ কৰিব নোৱাৰে হয় এবাৰ আমি 12মুখীলৈকে গৈছো 12মুখী ৰুদ্ৰাক্ষ মানে এইটো দ্বাদশ আদিত্য মানে সূৰ্য মানে 12মুখী ৰুদ্ৰাক্ষটো সূৰ্য দেৱতাৰ মানে হেৰি কৰে সূৰ্য দেৱতাৰ প্ৰতিভূ স্বৰূপ বুলি কয় সূৰ্যৰ কৃপা আকৌ সূৰ্যৰো অধিদেৱতা হৈছে শিৱ সেই কাৰণে যিসকলৰ মানে ৰবি বিশেষকৈ সিংহ ৰাশিৰ লোকসকলে যদি 12মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰে তেওঁলোকে অত্যন্ত শুভ ফল প্ৰাপ্তি হয় আৰু যিসকলৰ ৰবি নিচস্থ সেইসকলৰ ব্যক্তিসকলৰ মানে যেতিয়া তেওঁলোকৰ সৌৰণি চাই বিশেষকৈ যিসকলৰ অক্টোবৰ মাহত জন্ম হয় অক্টোবৰ মাহত জন্ম হোৱা সকলো পুৰুষেই এই 12মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে তেওঁলোকে শুভ ফল পাব আৰু ৰবিৰ যি নিচস্থ ভাৱ সেই ৰবিৰ নিচস্থ ভাৱ কাট খাব শিৱ শক্তি শিৱ আৰু সূৰ্যৰ একেলগে তেওঁলোকে কৃপা লাভ কৰিব এইটো ৰঙা সূতাৰ ৰবিবাৰে পৰিধান কৰাটো দৰকাৰী হয় আমি 13মুখীলৈকে আগবাঢ়িছো 13মুখী ৰুদ্ৰাক্ষটো হৈছে আমাৰ শিৱৰেই এক বিশেষ ৰূপ গতিকে এই 13মুখী ৰুদ্ৰাক্ষটো ধাৰণ কৰা 13 মানে এই বিদ্যা বুদ্ধিৰ কাৰণেও হেৰি কৰে 13টোই আমাৰ চাৰিক মানে
বুজায় গতিকে এই 13মুখী ৰুদ্ৰাক্ষটো বিদ্যা বুদ্ধিৰ কাৰণে মানে যথেষ্ট সহায় কৰে গতিকে 13মুখী ৰুদ্ৰাক্ষটো পাবলৈ ছাত্ৰ ছাত্ৰীসকলেও পিন্ধিব পাৰে আৰু যিসকলে ধৰক প্ৰতিযোগিতামূলক পৰীক্ষা সৰ্বভাৰতীয় পৰীক্ষাত অৱতীৰ্ণ হয় তেওঁলোকে যদি 13মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰি উঠি এনে ধৰণৰ সৰ্বভাৰতীয় পৰীক্ষাত তেওঁলোকে মানে হেৰি কৰে অৱতীৰ্ণ হয় তেনেহলে কৃতকাৰ্য অনিবাৰ্য বুলি মানে কোৱা আছে মাত্ৰ তাক শুদ্ধ ৰূপত অভিমন্ত্ৰিত কৰি উঠিয়ে ধাৰণ কৰিব লাগিব হয় এতিয়া আমি 14মুখী ৰুদ্ৰাক্ষলৈ আগবাঢ়িছো যেটো আমাৰ পৃথিৱীত মানে বৰ্তমানলৈকে 14মুখীলৈ পোৱা হৈছে আৰু অত্যন্ত দুষ্প্ৰাপ্য মানে একমুখী যেনেকে দুষ্প্ৰাপ্য 14মুখীও তেনেকে দুষ্প্ৰাপ্য প্ৰায় আমাৰ 7মুখীৰ পৰাই মানে 5মুখীৰ পিছৰ খিনিৰ পৰাই অৰ্থাৎ 6 7 8 9 10 এই মুখৰ মানে অধিক মুখৰ ৰুদ্ৰাক্ষ পোৱাটো অলপ দুৰু কঠিন হয় তাতোকৈ দুষ্প্ৰাপ্য হয় 14মুখী ৰুদ্ৰাক্ষ গতিকে এই 14মুখী ৰুদ্ৰাক্ষ হৈছে স্বয়ং মানে ৰুদ্ৰ অৱতাৰ হনুমানৰ ৰূপ গতিকে হনুমান যেনেকে অষ্টসিদ্ধিৰ গৰাকী হৈছিল অষ্টলঘিমাৰ গৰাকী হৈছিল ঠিক তেনেকে 14মুখী ৰুদ্ৰাক্ষ যদি সৌভাগ্যক্ৰমে কাৰোবাৰ প্ৰাপ্তি হয় তাক যদি শুভ মুহূৰ্তত সুন্দৰভাৱে শুদ্ধ ৰূপত অভিমন্ত্ৰিত কৰি মানে ধাৰণ কৰে তেনেহলে তেওঁ সেই হনুমানৰ যি শক্তি হনুমানৰ যি জ্ঞান হনুমানৰ যি ঐশ্বৰ্য জয়ৰ ক্ষমতা সেই ক্ষমতা আটাইবিলাক তেওঁৰ প্ৰাপ্তি হ'ব বুলি কৈছে গতিকে 14মুখী ৰুদ্ৰাক্ষ অতি সৌভাগ্যৰ বলতহে প্ৰাপ্তি হয় বুলি কোৱা আছে আৰু এয়া ধাৰণ কোনে কোনে কৰিব পাৰে এয়া ধাৰণ সাধাৰণতে পুৰুষসকলৰ কাৰণেই কোৱা হৈছে পুৰুষসকলে ধাৰণ কৰিব পাৰে মানে জ্যোতিব্ৰতী সকলোৱে ধাৰণ কৰিব পাৰে কিন্তু গৃহ সংসাৰী সকলে ধাৰণ কৰিলে এই ফলটো প্ৰাপ্তি হয় আৰু জ্যোতিব্ৰতী সকলে যিবিলাক জ্যোতি সাধু সন্যাসী তেওঁলোক পুৰুষ মহিলা উভয়েই ধাৰণ কৰিব পাৰে আৰু যিখিনি গৃহ সংসাৰী তাত পুৰুষসকলে ধাৰণ কৰিব পাৰে মানে আৰু যিবিলাক ধৰক অবিবাহিতা বিবাহৰ পিছত কেইটামান পাৰে এতিয়া যেটো গৌৰী শংকৰ মানে যুগ্ম মানে মানে প্ৰকৃতিতেই জুৰিয়া ভাবে কেতিয়াবা ৰুদ্ৰাক্ষ পোৱা যায় হেতু গৌৰী শংকৰ ৰুদ্ৰাক্ষ বুলি কোৱা হয় এই গৌৰী শংকৰ ৰুদ্ৰাক্ষটো ধাৰণ কৰিলে অবিবাহিতা মহিলায়ো ধাৰণ কৰিব পাৰে খুব মানে পতি লাভৰ কাৰণে বা তেওঁৰ জীৱন সংগী লাভৰ কাৰণে এইটো ধাৰণ কৰিব পাৰে বিবাহিতা পুৰুষ মহিলায়ো ইয়াক উভয়ে ধাৰণ কৰিব পাৰে তেওঁলোকৰ মাজত প্ৰেম প্ৰীতি সম্প্ৰীতি বৃদ্ধিৰ কাৰণে বা সতি সন্ততি লাভৰ কাৰণে এইটো মানে যেটো গৌৰী শংকৰ ৰুদ্ৰাক্ষ আছে এইটোই মানে সাধাৰণতে সাংসাৰিক জীৱনত তেওঁলোকক মানে সাংসাৰিক সুখ প্ৰাপ্তিৰ কাৰণে এই গৌৰী শংকৰ ৰুদ্ৰাক্ষই সহায় কৰে গতিকে ইয়াক অভিমন্ত্ৰিত কৰি শুদ্ধ ৰূপত মানে শুদ্ধ সময়ত ধাৰণ কৰিলে সুফল অনিবাৰ্যভাৱে প্ৰাপ্তি হ'ব হয় এতিয়া আমি যেটো আপুনি অভিমন্ত্ৰিত কৰি পিন্ধাৰ কথা কৈ আছিলে আমি হেতুলে আহিছো কিয় আমি ৰুদ্ৰাক্ষ অভিমন্ত্ৰিত কৰিহে পিন্ধিব লাগে তাৰ আৰৰ কথাটো কি আৰু যদি আমি হেতু নকৰাকে পিন্ধো তেতিয়া হলে তাৰে যেটো মানে নিগেটিভ ফল ঋণাত্মক যেটো ফল হেতু কি হ'ব পাৰে হয় মানে আপুনি একদম মানে প্ৰাসংগিক প্ৰশ্ন এটা আনিছে কাৰণ ৰুদ্ৰাক্ষ গছৰ পৰা হৰাৰ পিছত তাক গুটলি আনি পিন্ধিলে এই ফলবিলাক পোৱা নাযায় হয় মানে প্ৰত্যেকটো ৰুদ্ৰাক্ষৰ কাৰণে এক বেলেগ বেলেগ মন্ত্ৰ আছে বেলেগ বেলেগ দেৱতা মই আগমুহূৰ্তত কলে কোনোবাটোত হৰগৌৰী আছে কোনোবাটোত গণেশ আছে কোনোবাটোত কাৰ্তিক আছে কিছুমানৰ হনুমান আছে কিছুমানৰ সূৰ্য আছে কিছুমানৰ ব্ৰহ্মা আছে কিছুমানৰ অগ্নি আছে বা ব্ৰহ্মা বিষ্ণু মহেশ আছে এই যে দেৱতা সকল নিহিত হৈ আছে ৰুদ্ৰাক্ষৰ মাজতে সেই দেৱতা সকল যে নিহিত হৈ আছে সেই দেৱতা সকলৰ সেই ৰুদ্ৰাক্ষত থকা দেৱতা সকলৰ মন্ত্ৰ তেওঁলোকক আবাহন মন্ত্ৰ বা তেওঁলোকক স্নান মন্ত্ৰ বিলাক বেলেগ বেলেগ অভিষেক মন্ত্ৰ বিলাক বেলেগ বেলেগ সেই ধৰণে সেই মন্ত্ৰৰে অভিষেক কৰাই লৈ সেই ৰুদ্ৰাক্ষটো অভিষেক কৰাই লৈ সেই মন্ত্ৰ পুট কৰিব লাগিব আৰু নিৰ্দিষ্ট সংখ্যক মন্ত্ৰ তাত শুনাব লাগিব জপ কৰাব লাগিব কৰাই উঠি তাক বিভিন্ন মানে প্ৰক্ৰিয়াৰে তাক শোধন কৰি যাব লাগিব ধুৱাব লাগিব এতিয়া ধৰক মই এটা উদাহৰণ স্বৰূপে দিছো এতিয়া একমুখী ৰুদ্ৰাক্ষটো আপুনি পালেই পিন্ধিলেই নহব একমুখী ৰুদ্ৰাক্ষটো আপুনি পিন্ধিবৰ কাৰণে তাক অভিমন্ত্ৰিত কৰাৰ প্ৰক্ৰিয়াটো এনে ধৰণৰ মানে 3 দিন আপুনি কেঁচা গাখীৰত তিয়াই থব লাগিব তিয়াই
থওঁতে তাত মন্ত্ৰ আছে সেই মন্ত্ৰখিনি কৰিব লাগিব মন্ত্ৰখিনি এতিয়া মই এনেকে কোৱা কথা নহয় মানে সকলোৱে সেইটো যেহেতু প্ৰয়োগ কৰিব নোৱাৰিব যিবিলাকে এই ধৰক এই সাধনাৰ মাজত থাকে বা তন্ত্ৰৰ সাধনা কৰে তেওঁলোকেহে এই মন্ত্ৰটো মানে প্ৰয়োগ কৰিব পাৰে গতিকে মই যাক মাত্ৰ প্ৰক্ৰিয়াটো ধৰণৰ মন্ত্ৰটো আচলতে উচ্চাৰণ কৰাটো উচিত নহয় মই মাত্ৰ তাৰ প্ৰক্ৰিয়াটো কৰিছো তাৰ পিছত তাৰ পৰা উঠাই আনিলে মচি লৈ আকৌ দৈত দিব লাগিব 3 দিন দৈত দিয়াৰ পিছত সেই তাত মন্ত্ৰ কৰিলে মন্ত্ৰ কৰি তাৰ পৰা 3 দিন মানে তাত থাকিব 3 দিন থকাৰ পিছত তাৰ পৰা উঠাই লৈ মানে কি কৰিব মুচি লৈ আকৌ খিত দিব খিত 3 দিন এটাত মন্ত্ৰ কৰিব মন্ত্ৰ কৰি উঠি তাক উঠাই লৈ আনি আকৌ শিৱলিংগত মানে দি উঠি তাক পূজা কৰিব মানে শিৱৰ যিখিনি সেই একমুখী ৰুদ্ৰাক্ষক যিখিনি পূজাৰ প্ৰয়োজন সেই পূজাখিনি শিৱলিংগত স্পৰ্শ কৰাই মানে শিৱলিংগত বেলপাতেৰে সৈতে মানে মন্ত্ৰ জাপৰ সৈতে তাক মানে স্পৰ্শ কৰাই লৈ তাত পূজা কৰাব পূজা কৰোৱাৰ পিছতহে তাক ধাৰণো উপযোগী হৈ উঠে গতিকে এটা ৰুদ্ৰাক্ষ মানে তাত দেৱত্ব শক্তিটো তাত সন্নিবিষ্ট কৰিবৰ কাৰণে এটা প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াটো যদি অৱলম্বন কৰা নাযায় তেনেহলে আপুনি যি মুখৰে ৰুদ্ৰাক্ষ নিপিন্ধক ই কোনো ফলাফল নিদিব আনকি আমাৰ পাঁচমুখী ৰুদ্ৰাক্ষ যি মালাডাল কিনি আনি পিন্ধিলেই নহব মালাডালো আপুনি এক অভিমন্ত্ৰিত মন্ত্ৰৰে মানে তাক কি কৰিব লাগিব তাক মানে শোধন কৰি ল'ব লাগিব তাক শোধন কৰা বুলি কয় বা অভিমন্ত্ৰিত কৰা হয় গতিকে তাক শোধন কৰি লৈহে তাক ধাৰণৰ উপযোগী কৰে তেতিয়াহে তাত সেই মালাডালত জপ কৰিলে আপোনাৰ সেই জপ সিদ্ধি হ'ব গতিকে কোনোবাই ধাৰণ কৰা মালা এডাল কোনোবাই আকৌ ধাৰণ কৰিব নালাগে মানে এজনে ধাৰণ কৰা মালা এডাল যদি অন্য এজনে ধাৰণ কৰে তাৰ শুদ্ধতাটো নষ্ট হয় গতিকে এইবিলাক কথা কোনোবাই ধাৰণ কৰি থকা ৰুদ্ৰাক্ষ এটা আকৌ মন গলে মই ধাৰণ কৰিম এনেকুৱাও কৰিব ধৰণৰ কোনো কথা নহয় আৰু এইখিনিতে আমাৰ দৰ্শকসকলক কওঁ যে আপুনিও যদি অভিমন্ত্ৰিত কৰা যদি ৰুদ্ৰাক্ষ পৰিধান কৰিবলৈ বিচাৰিছে পিন্ধিবলৈ বিচাৰিছে এই গোটেইখিনি কথা শুনি তেতিয়াহলে আমাৰ দেওৰ সৈতে যোগাযোগ কৰিব পাৰে দেও এই সাধনাৰ সৈতে জড়িত হৈ আছে তেওঁ সকলো সময়তে সম্পূৰ্ণ ৰীতি নীতি নিয়মৰ মাজেৰে থাকে আৰু এই সাধনাৰ জৰিয়তে তেওঁ এনে ধৰণৰ কাৰ্য সকলোৰে মংগলৰ কাৰণে কৰিয়ে থাকে গতিকে স্ক্ৰিনত তেওঁৰ নম্বৰটো আপোনালোকে পাই যাব ৰিফ্লেক্ট হৈয়ে আছে আপোনালোকে এই নম্বৰত যোগাযোগ কৰি তেওঁৰ সৈতে এই অভিমন্ত্ৰিত কৰা ৰুদ্ৰাক্ষ ল'ব পাৰে নহয় জানো হয় এতিয়া আমি পুনৰ আহিছো আমাৰ বিষয়টোলে এতিয়া আমি আসল প্ৰশ্নটোলে আহো যে বজাৰতো বহু ধৰণৰ ৰুদ্ৰাক্ষ পোৱা যায় এতিয়া আমি কিদৰে গম পাম যে কোনটো ৰুদ্ৰাক্ষ আসল আৰু কোনটো হৈছে নকল হয় এতিয়া ৰুদ্ৰাক্ষ মই আগমুহূৰ্ততে আগৰ আলোচনাটোতে এইটো কৈছোৱেই যে ৰুদ্ৰাক্ষ বৰ্তমান বজাৰত বহু প্ৰকাৰৰ ওলাইছে ৰুদ্ৰাক্ষ ভদ্ৰাক্ষ বুলিও এটা গুটি আছে সেই ভদ্ৰাক্ষকেই বহুতে ৰুদ্ৰাক্ষ বুলি বিক্ৰী কৰি থাকে চিনি নোপোৱাৰ কাৰণে সেই কথাটো ভদ্ৰাক্ষটো অলপ বেছি মানে বগা ধৰণৰ হয় গতিকে ভদ্ৰাক্ষটোৰ পৰা সেই ফল নাপাব ভদ্ৰাক্ষ আৰু কিছুমান ৰুদ্ৰাক্ষ মানে বজাৰত এনে ধৰণে তৈয়াৰ কৰিছে মানে কেমিকেল ভিত্তিক আৰু তাতেই কিছুমান মানে হেক্সু ঘুহি কিছুমান মানে হেৰি কৰিছে মুখ তৈয়াৰ কৰিছে কৰি উঠি কিছুমান মানে তেনেকে বিক্ৰী কৰে সেইবোৰ আচলতে সেই মুখৰ বা সেই ফলটো নাপাব প্ৰকৃতিয়ে যি মুখত মানে গছডালত যিমানটা মুখ হৈ জন্মিছিল বা গুটিটো লাগিছিল সেই গুটিটোৰ যিকেইখন মুখ মানে প্ৰাকৃতিকভাৱে আছিল সেইটোৰহে ফল পাব তাত যদি কিছুমানে কোনোবাটো মানে তিনমুখীৰ আছিল তাক চাৰমুখী কৰি ললে বা কোনোবাটো পাঁচমুখীৰ আছিল আৰু এক মুখ কাটি ছয়মুখ কৰি দিলে আগ কৰি ছয়মুখী কৰি দিলে এনে ধৰণৰ ৰুদ্ৰাক্ষও পোৱা যায় আৰু বহুত ধৰণৰ সেইকাৰণে নকল ৰুদ্ৰাক্ষৰ কাৰণে সাৱধান চিনাক্তকৰণৰ প্ৰক্ৰিয়া হয় প্ৰথম কথা হল ৰুদ্ৰাক্ষ মানে নকল নে প্ৰকৃত এইটো চাবৰ কাৰণে একদম সহজ উপায় হল আপুনি ৰুদ্ৰাক্ষ যদি কিনিবলৈ গৈছে এটা ৰুদ্ৰাক্ষকে ধৰিলো এটা ৰুদ্ৰাক্ষ কিনিছে আপুনি এগিলাস পানী লওক পানীৰ আপুনি তিয়াই দিয়ক যদি আপোনাৰ ৰুদ্ৰাক্ষ তল পৰিব আৰু ৰুদ্ৰাক্ষটো যদি মানে নকল হয় তেনেহলে সি উপঙি উঠিব পানীত উপঙি উঠিব আসল যিটো ৰুদ্ৰাক্ষ সেইটো পানীত ডুব যাব আৰু নকল যিটো হয় সেইটো উপঙি আহিব এক নম্বৰ সেইটো প্ৰথম নম্বৰ দুই নম্বৰ কথাটো হল ৰুদ্ৰাক্ষৰ এক মহাজাগতিক মানে আকৰ্ষণ শক্তি আছে মহাজাগতিক আকৰ্ষণ শক্তিত এটা চুম্বকীয় শক্তি তাত বিৰাজিত হৈ থাকে সেই চুম্বকীয় শক্তিটো কেনেকে গম পায় আমি যেহেতু আমাৰ হাতত সাধাৰণতে সেই মুহূৰ্তত যদি দুটা মানে
কইন্স থাকে ধৰ 1 টকা 2 টকা বুলি কথা খুচুৰা পইচা থাকে তেনেহলে এটা হাতৰ তলাত ললো লৈ উঠি সেইটোৰ কইন্সৰ ওপৰত আমি ৰুদ্ৰাক্ষটো দিলো দি উঠি অন্য এটা কইন্সেৰে যদি আমি এই ৰুদ্ৰাক্ষৰ ওপৰত মানে স্পৰ্শ কৰো আৰু লক্ষ্য কৰিলে সূক্ষ্মভাৱে লক্ষ্য কৰিলে দেখা যাব যে ৰুদ্ৰাক্ষটো ওই মানে মুভ মানে ঘুৰিবলৈ ধৰিছে মুভিং লব ধৰিছে ঘুৰিবলৈ ধৰিছে এই যে ঘুৰিবলৈ ধৰা প্ৰক্ৰিয়াটোৱে হল এক মানে চুম্বকীয় শক্তি সেই শক্তিটো যদি মানে পোৱা নাই তেনেহলে হেতু ভদ্ৰাক্ষ হেতু ৰুদ্ৰাক্ষ নহয় গতিকে হেতু আপুনি মুভিং নাথাকা ৰুদ্ৰাক্ষটো আপুনি নিকিনিব সেই মুভ যদি সামান্যভাৱে যদি লৰিবলৈ ধৰিছে বা এবাৰ দুবাৰ তিনিবাৰ কৰি চাওক গতিকে যদি লৰিছে তেনেহলে সেই ৰুদ্ৰাক্ষটো আপুনি কিনি আনক গতিকে এই দুটাই প্ৰক্ৰিয়া আছে আৰু বহুত প্ৰক্ৰিয়া আছে কিন্তু সহজতে এই প্ৰক্ৰিয়া দুটা সাধাৰণ মানুহৰ কাৰণে মানে ঢুকি পোৱা গতিকে এই দুটা প্ৰক্ৰিয়াৰে আপোনালোকে পৰীক্ষা কৰক কৰি উঠি ৰুদ্ৰাক্ষটো কিনি আনক যদি আপোনালোকে নিজে আনিব খুজিছে আনি উঠি উপযুক্ত এজন বিজ্ঞ লোকৰ হতুৱাই সেই হেৰিটো ৰুদ্ৰাক্ষ আপুনি অভিমন্ত্ৰিত পৰিশোধন কৰাই লওক অভিমন্ত্ৰিত কৰাই লওক বা শিৱ তাত পূজা কৰাই লওক লৈ উঠি আপুনি পৰিধান কৰক তেতিয়া আপুনি অচিৰেই সেই শুভ ফলবোৰ পাবলৈ আৰম্ভ কৰিব আৰু যদি অভিমন্ত্ৰিত নকৰাকে যদি এনে পিন্ধা যায় ৰুদ্ৰাক্ষ তেতিয়া হলে তেতিয়াহলে আপোনাৰ শুভ ফলৰ বিপৰীতে অশুভ ফলহে প্ৰাপ্তি হ'ব মানে অশুধিত মানে বজাৰৰ পৰা কিনি আনি নধুৱাকৈ পিন্ধা কাপোৰখনে যেনেকে চৰ্ম ৰোগৰ সৃষ্টি কৰিব পাৰে দেহত খুজুৱতি আনিব পাৰে ঠিক তেনেকৈ অভিমন্ত্ৰিত নোহোৱা ৰুদ্ৰাক্ষ এটা ধাৰণে বা অপৰিশোধিত ৰুদ্ৰাক্ষ এটা ধাৰণে আপোনাৰ মানে এই অৰ্থৰ বিপৰীতে মানে বিপত্তিহে আনিব পাৰে গতিকে সেই ক্ষেত্ৰত সাৱধান হোৱাটো দৰকাৰ অতিকৈ প্ৰয়োজন গতিকে ৰুদ্ৰাক্ষ ধাৰণ কৰক সকলোৱে ধাৰণ কৰিব লাগে ৰুদ্ৰাক্ষ যিসকলে ধাৰণ কৰিবলৈ মন কৰে এইখিনি কথাত সাৱধান হওক আৰু মানে সম্ভৱস্থলে বা যদি আপোনালোকে এই বিষয়ত কিবা পৰামৰ্শ বিচাৰে আমাৰ জৰিয়তে সেই পৰামৰ্শ নিশ্চয় পাব আমি নিশ্চয় আপোনালোকৰ উপকাৰৰ কাৰণে কল্যাণৰ কাৰণে আমি পৰামৰ্শ দিবলৈ সদায় প্ৰস্তুত হৈ আছো হয় এখিনতে মোৰ আৰু এটা প্ৰশ্ন আছে দেও কেতিয়াবা কি হয় আমি ৰুদ্ৰাক্ষ পৰিধান কৰো ময়ো পিন্ধিছো ৰুদ্ৰাক্ষ কি হয় আমি কেতিয়াবা অশুদ্ধ হৈ যায় ধৰক কিছুমান কাৰ্যত ধৰক আমাৰ আমি যেহেতু হিন্দু ধৰ্মৰ ব্যক্তি হয় সনাতন ধৰ্মৰ ব্যক্তি হয় কেতিয়াবা ঘৰত মানে মৰভাগ হয় মৃত্যু হয় কাৰোবাৰ তেনে স্থলত কোৱা যায় যে আপুনি শ্মশানত গৈ আহাৰ পিছত শুদ্ধি কৰিব লাগে সকলোখিনি বস্তি সেইখিনি সময়ত কোনোবাই যদি ৰুদ্ৰাক্ষ ধাৰণ কৰিছে তেনে স্থলত বা কিবা যদি ৰুদ্ৰাক্ষ অশুদ্ধ হৈছে শুদ্ধিকৰণ নিজে কৰিব পাৰে নে কেনেকুৱা হ'ব শুদ্ধিকৰণৰ প্ৰক্ৰিয়া প্ৰথমবাৰ অভিমন্ত্ৰিত কৰাৰ পিছত যদি মানে অকস্মাত শ্মশানত যোৱাই হওক বা অন্য কিবা কাৰণতে হওক ঘৰত মানে তাক এটা আমাৰ অশুদ্ধ হৈছে বা চুৱা লগা বুলি কয় তেনেকুৱা চুৱা লাগিছে সেই চুৱাটো যোৱাৰ পিছত সেই মানে ঘৰখন শুদ্ধি হোৱাৰ পিছত তাক কি কৰক আপুনি কেঁচা গাখীৰত মানে বেলপত্ৰ সম্ভৱস্থলে বেলপত্ৰ থাকিলে বেলপত্ৰ দিয়ক আৰু নতুবা কেঁচা গাখীৰত আপুনি অলপ সময় তিয়াই থওক তিয়াই উঠি আপুনি সম্ভৱস্থলে শিৱ বাবাক স্মৰণ কৰক ওম নমঃ শিৱায় এই মন্ত্ৰটো সকলোৱে জানে এইটোৱে অতি কমেও হেতু স্মৰণ কৰক বা কেইবাৰ স্মৰণ কৰিব লাগিব হেতু মানে পাৰিলেতো 108 বাৰ লাগে নোৱাৰিলেও আপুনি 10 বাৰ নোৱাৰিলেও একদম 5 বাৰ মানে তেওঁৰ যেটো পঞ্চবক্ত্ৰ গতিকে 5 বাৰ জপ কৰক বা মন্ত্ৰটো স্মৰণ কৰক কৰি উঠি আপুনি তাক ধুনিয়াকৈ আকৌ পৰিষ্কাৰ পানীত ধুই আপুনি ধাৰণ কৰক তেতিয়া আপুনি আগৰ দৰে শুভ ফল প্ৰাপ্তি হ'ব নিশ্চয় হয় হয় গতিকে এয়া আছিল ৰুদ্ৰাক্ষৰ বিষয়ে কিছু আভাস এতিয়া যদি আপোনালোকে ৰুদ্ৰাক্ষ সম্পৰ্কে আৰু জানিবলৈ বিচাৰিছে যেনে ধৰক কোনটো ৰাশিৰ ব্যক্তিয়ে কেইমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে বা প্ৰক্ৰিয়াসমূহ কেনেকুৱা হয় ৰাশি বিশেষে গতিকে সেই বিষয়ে যদি জানিবলৈ বিচাৰিছে সেয়া কিন্তু আমি জনাম যদিহে আপোনালোকে কমেন্ট কৰে হয় নে নহয় হয় কমেন্ট যদি আপোনালোকে বিচাৰিছে যে সেই বিষয়েও আমাৰ দেৱে একদম মানে বৃহৎ ভাৱে বা বহল ভাৱে দীঘলীয়াকৈ আলোচনা কৰে তেতিয়া হলে আপোনালোকে যদি বিচাৰে নিশ্চয় আমি কৰিবলৈ যত্ন কৰিম আজিৰ অনুষ্ঠানটোত আপোনালোকে যদি চাই ভাল পাইছে কমেন্ট কৰক তেনে ধৰণৰ যদি ৰাশি বিশেষে যদি আপুনি ৰুদ্ৰাক্ষৰ বিশেষত্বটো বা কি
কি ৰাখিৰ ব্যক্তিয়ে কেনেকুৱা ৰাখিৰ ব্যক্তিয়ে কেনেকুৱা বা কিমান মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে বা ধাৰণ কৰিলে শ্ৰীবৃদ্ধি লাভ কৰিব সেই সম্পৰ্কে যদি জানিবলৈ বিচাৰিছে আমাক কমেন্ট কৰিবচোন আৰু লগতে অনুষ্ঠানটি যদি চাই ভাল লাগিছে শ্বেয়াৰ কৰি দিব আৰু লগতে সাবস্ক্ৰাইবও কৰিব এইখিনিতে পুনৰবাৰ কৈ দিও যদি আপোনালোকে ৰুদ্ৰাক্ষ অভিমন্ত্ৰিত কৰা ৰুদ্ৰাক্ষ পৰিধান কৰিবলৈ বিচাৰিছে বা তেনে ধৰণে অভিমন্ত্ৰিত বা শুদ্ধি কৰা ৰুদ্ৰাক্ষ আপোনালোকে যদি বিচাৰিছে দেওৰ সৈতে যোগাযোগ কৰিব পাৰে সম্পূৰ্ণ নীতি নিয়মেৰে দেৱে সেই সাধনা লৈ এই ৰুদ্ৰাক্ষ যেটো অভিমন্ত্ৰিত প্ৰক্ৰিয়া তাৰে সৈতে জড়িত হৈ থাকে বিভিন্ন কৰ্মৰ সৈতে জড়িত হৈ থাকে আপোনালোকে যদি জানিবলৈ বিচাৰিছে লবলৈ বিচাৰিছে দেওৰ সৈতে যোগাযোগ কৰিব পাৰে নম্বৰটো টিভি স্ক্ৰিনত ৰিফ্লেক্ট হৈ থাকিব গতিকে অতি সোনকালে যোগাযোগ কৰিব বুলি আশা ৰাখিছো দেও আমি আৰু কথা পাতিম ৰুদ্ৰাক্ষ সম্পৰ্কে আসলতে যিমানেই কথা বহুত কথা আছে পাতিবলগীয়া ৰুদ্ৰাক্ষৰ ওপৰত মানে ৰিসাৰ্চে হৈছে হয় গতে ৰুদ্ৰাক্ষৰ ওপৰতে একদম ৰুদ্ৰাক্ষৰ এখন বৃহৎ গ্ৰন্থ হয় ৰুদ্ৰাক্ষৰ প্ৰক্ৰিয়া ৰুদ্ৰাক্ষৰ উৎপত্তি এইবিলাকটো আমি কবলৈ যোৱাই নাই গতিকে ইয়াৰ ভিতৰত কবলগীয়া কথা মানে আমি যদি এই 3 দিন 3 ৰাতিও কৈ থাকো শেষ নহব গতিকে যদি আপোনালোকে বিচাৰে তেতিয়াহে আমি আসলতে কথাখিনি আকৌ আনিম আৰু এটা এপিসোড লৈ আহিম দেও আজিলৈ অনুষ্ঠানটিত এইখিনিতে আপোনাক অশেষ ধন্যবাদ জনাইছো বহুখিনি কথা আজিও মই নতুনকে জানিবলৈ পালো জানি ভাল লাগিলে আৰু আগলৈ এনেদৰে পাই থাকিম বুলি আশা ৰাখিছো আৰু আমি দুয়োগৰাকীয়ে তেতিয়াহলে আজিলৈ অনুষ্ঠানটিৰ পৰা বিদায় লওঁ নহয় জানো ভালে কুশলে থাকিব ধন্যবাদ